দ্বিতীয়তে আপোনালোকে জানে যে কেইটামান দিনৰ পৰা অসমত বিশেষকৈ ঈদুল জহাৰ পিছৰ পৰা অসমত কেইটামান জাগাত আমি অশান্তিৰ বীজ সিঁচিবলৈ কৰা প্ৰচেষ্টা আমি দেখিবলৈ পাই আছো। প্ৰথমতে ধুবুৰীৰ পিছত লক্ষীপুৰত, লক্ষীপুৰৰ পিছত লখিমপুৰত আৰু লখিমপুৰৰ পিছত গোৱালপাৰা আৰু এতিয়া হোজাই। ক'ব গ'লে সাম্প্ৰদায়িকভাৱে বা যিমানখিনি জাগাত খুব সেনসিটিভ জাগা, এই গোটেই স্থানবিলাকতে এনেকুৱা ঘটনা হোৱা দেখা গৈছে। আৰু এই গোটেই ঘটনাবিলাক যেতিয়া আমি চাওঁ তেতিয়ালে আমি দেখা পাওঁ যে য'ত য'ত এনেকুৱা ঘটনা হৈছে তাৰ ওচৰত এনেকুৱা লোকেলিটি আছে যিসমূহ লোকেলিটিত সাধাৰণতে ঈদুল জহাৰ সময়ত গৰু মাংস খোৱাৰ এটা ব্যৱস্থা চলি আছে। উইদিন দ্য ৰেডিয়াছ অফ 5 কিলোমিটাৰ এই বস্তুটো সম্পূৰ্ণ নিষেধ কৰা আছে। কিন্তু এইবাৰ ঈদৰ সময়ত বা আগে পিছে এই যিটো প্ৰভিজন, এই প্ৰভিজনটো আমাৰ জিলা প্ৰশাসনসমূহে যি ধৰণে বলবৎ কৰিব লাগিছিল সেই ধৰণে বলবৎ জিলা প্ৰশাসনে কৰা নাছিল। ফলত মানুহো সচেতন নহল। আমি মানুহক যদি সচেতন কৰি ক'লোহেঁতেন যে উইদিন 5 কিলোমিটাৰ্ছ এইবিলাক আপোনালোকে খাব নোৱাৰে, কাটিব নোৱাৰে, হয়তো আজিৰ ঘটনাটো নহলহেঁতেন। এতিয়া তেওঁলোকে যিহেতু এই গোটেই ঘটনাটো যদি আপোনালোকে দেখে যে নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰৰ ভিতৰতে হৈ আছে, গতিকে আমি জিলা প্ৰশাসনক নিৰ্দেশ দিছোঁ যে আমাৰ কেটল প্ৰিজাৰ্ভেশ্যন আইনৰ যিটো এটা গুৰুত্বপূৰ্ণ দফা আছিল যে মন্দিৰ নামঘৰৰ 5 কিলোমিটাৰৰ ভিতৰত গৰু মাংস কোনেও খাবও নোৱাৰে, কাটিবও নোৱাৰে, মাৰিবও নোৱাৰে।